হয় চাওক সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। প্ৰতিটো ৰাজনৈতিক দলৰ মাজত দেখা গৈছে বিশেষ কুচকাৱাজ, বিশেষ তৎপৰতা। মই আজি উপস্থিত আছোঁ 83 নং মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডু কলিয়ৰী গাঁও পঞ্চায়তত। আৰু লিডু কলিয়ৰী গাঁও পঞ্চায়তত বিগত সময়তে এই পঞ্চায়তখনে কিমানখিনি উন্নয়ন কৰিলে বা পঞ্চায়তখনৰ কাম কাজত সাধাৰণ ৰাইজ কিমান সুখী সেই সন্দৰ্ভত জানিবৰ বাবে আজি আমি উপস্থিত হৈছোঁহি গাঁৱৰ একাংশ ৰাইজৰ মতামত বিচাৰি। মোৰ সৈতে একাংশ ৰাইজ আছে। মই সৰ্বপ্ৰথমে ৰাইজৰ একাংশ সাধাৰণ ৰাইজৰ গাঁৱৰ ৰাইজৰ মই তেওঁলোকৰ মতামত জানিব বিচাৰিম। দাদা, পঞ্চায়ত নিৰ্বাচন যিহেতু সমাগত, আপোনালোক বিগত সময়ত পঞ্চায়তখনৰ কাম কাজত কিমান সুখী? পঞ্চায়তৰ কাম কাজৰ কাৰণে সুখী হৈছোঁ আৰু আগতো ভাল হ'ব বুলি আশা ৰাখিছোঁ। কি কাম কৰিলে বুলি ভাবে পঞ্চায়তখন? দেখিছোঁ আমাৰ গাঁৱৰ ফালেতো ৰাস্তা পদূলি এইবোৰ মানে মোটামুটি ভালেই হ'ল আৰু আকৌ ভাল হ'ব নেকি এইটো বিচাৰি আছোঁ। দেখিবলৈ পোৱা গৈছে বিভিন্ন ভিতৰুৱা গ্ৰামাঞ্চলসমূহত দলঙে হওক বা আজিও বিভিন্ন পথসমূহ কিছুমান পথ আছে ক্ষতিপূৰণ হোৱা নাই, আজিও কেঁচা হৈ আছে। এই ক্ষেত্ৰত আপুনি চৰকাৰক কিবা আহ্বান জনাব নেকি? চৰকাৰক অনুৰোধ কৰিছোঁ যে যিবোৰ কাম মানে পেণ্ডিং পৰি আছে সেইটো আমাৰ পঞ্চায়তৰ জৰিয়তে কামটো সোনকালে কৰি দিবলৈ অনুৰোধ জনাইছোঁ। হয় চাওক, মই পুনৰ পৰা উল্লেখ কৰিছোঁ যে পঞ্চায়ত নিৰ্বাচন যিহেতু সমাগত আৰু পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া দেখা গৈছে বিভিন্ন ৰাজনৈতিক মহলৰ মাজত বিশেষ তৎপৰতা, বিশেষ কুচকাৱাজ আছে। বিভিন্ন ৰাজনৈতিক দলে কিন্তু এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে, কঁকালত যেনে এক প্ৰকাৰে টঙালি বান্ধি থিয় হৈছে। মোৰ সৈতে আন একাংশ মহিলা আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। হয় বাইদেউ, যিহেতু পঞ্চায়ত নিৰ্বাচন পালেহি, পঞ্চায়ত নিৰ্বাচনত বিগত সময়ত আপোনালোকৰ পঞ্চায়তখনে কিমানখিনি কাম কৰিলে বুলি আপুনি অনুভৱ কৰে? মোৰ হিচাপে মই পঞ্চায়তত ভালেমান কাম আছে, 70% কাম হৈছে। কেলৈ আগতীয়া ৰাস্তাবোৰ বেকা আছিলে, এতিয়া পকা হৈছে। তাৰপিছতে মানুহে ৰেচন কাৰ্ড পাইছে, মানুহৰ ঘৰ আহিছে আৰু বিভিন্ন ধৰণৰ আঁচনিবোৰো মানুহে হয়। আপুনি আৰু ভাবোঁ আৰু আগন্তুক দিনত আমাৰ বিধায়ক মহোদয়ক অশেষ ধন্যবাদ। তেওঁ যে আমাৰ সমষ্টিৰ কাৰণে ইমানখিনি কাম কৰি গৈছে আৰু আগন্তুক দিনত কৰিব। লগতে মই মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ যিখিনি আঁচনি আগধৰিছে গোটেই অসমবাসী ৰাইজৰ কাৰণে। কিন্তু এটা কথা মই মাজতে উল্লেখ কৰিছোঁ যে লিডু কলিয়ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আমি বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিছোঁ আৰু বিভিন্নজনৰ মতামত আমি জানিব বিচাৰিছিলোঁ। আৰু তাৰপিছত আমি দেখিবলৈ পোৱা গৈছোঁ যে আজিও কলিয়ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভিতৰুৱা গ্ৰামাঞ্চলসমূহত বিভিন্ন পথ আজিও পকীকৰণ কৰিবলৈ আছে, বিভিন্ন দলং আজিও নিৰ্মাণ কৰিবলৈ আছে। এই ক্ষেত্ৰত পঞ্চায়তখনৰ প্ৰতি কিবা আহ্বান থাকিব নেকি আপোনাৰ? নিশ্চয় আহ্বান থাকিব। নেক্সট যিখন পঞ্চায়ত আগন্তুক বহিব সেইখন পঞ্চায়তক আমি অনুৰোধ কৰিম যে ৰাস্তা পদূলিখিনি আৰু ৰাইজেও যেন অনুৰোধ কৰে, এইখিনি ৰাস্তা যিখিনি বাকী আছে বা হ'বলগীয়া আছে সেইখিনি ৰাইজে যেন অনুৰোধ জনায়। আৰু মই আমাৰ বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যে তেওঁ অকণমান চকু দিয়ে এইখিনিত, যে যিখিনি বাকী আছে সেইখিনি কাম আগন্তুক দিনত হ'বৰ কাৰণে। হয় চাওক, বিগত সময়ত যিখন লিডু কলিয়ৰী গাঁও পঞ্চায়ত, লিডু কলিয়ৰী গাঁও পঞ্চায়তে বিভিন্ন কাম কাজত তেওঁলোক কাম কাজত উলিপ্ত হৈছিল। কিন্তু দেখা গৈছে কলিয়ৰী গাঁও পঞ্চায়তৰ বিভিন্ন ক্ষেত্ৰত বিভিন্নজনৰ আমি মতামত বিচাৰিছোঁ। তাৰ ভিতৰত বহুতেই কলিয়ৰী গাঁও পঞ্চায়তখনৰ কাম কাজত সন্তুষ্ট যদিও বহুতো আজিও অসন্তুষ্ট, যিহেতু এতিয়াও কলিয়ৰী গাঁও পঞ্চায়তে বিভিন্ন ধৰণৰ কাম কাজ কৰিবলৈ বাকী থকা বুলি সাধাৰণ ৰাইজে জানিবলৈ দিছে। মই পুনৰবাৰ আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম। কলিয়ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন পদপথসমূহ পকীকৰণ হৈছে, কিন্তু দলং যিখন দলং এখন উপযুক্ত দলঙৰ অভাৱে, যিটো বৰুৱাঘাট দলঙৰ কলিয়ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত, সেই ক্ষেত্ৰত দলঙৰ অভাৱৰ বাবে কিন্তু ৰাইজ যথেষ্ট অসন্তুষ্ট। আপুনি সেই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰতো আমাৰ ক'বলগীয়া নাই। এইটো বৰুৱাঘাটৰ ব্ৰিজটো হ'লে মানে ৰাইজৰো অলপ ভাল হ'ব আৰু ৰাইজো আগবাঢ়ি যাব। আমি দেখিছোঁ যে স্কুলৰ ল'ৰা ছোৱালীৰ অলপ কষ্ট হয়, নাও দি পাৰ হ'ব লাগে, কিন্তু আমি জানো কামটো সোনকালে কৰি দিলে অলপ ৰাইজে ভাল পাব। হয়, ইতিমধ্যে আমি লিডু কলিয়ৰী গাঁও পঞ্চায়তৰ একাংশ ৰাইজৰ আমি মতামত দেখুৱালোঁ। মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে আমি ND24 গাঁৱৰ বিভিন্ন গাঁৱৰ আমি সাধাৰণ শ্ৰেণীৰ ৰাইজৰ মতামত জানিব বিচাৰিছিলোঁ। আজি আমি উপস্থিত হৈছিলোঁ লিডু কলিয়ৰী গাঁও পঞ্চায়তত আৰু কলিয়ৰী গাঁও পঞ্চায়তৰ একাংশ সাধাৰণ ৰাইজৰ মতামত আপোনালোকক দেখাবলৈ সক্ষম হ'লোঁ। মাৰ্ঘেৰিটাৰ পৰা মই আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।